নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী ভাৰতৰ হৈতে বাংলাদেশৰ শত্ৰুতাৰ ক্ৰীড়া ক্ষেত্ৰতো প্ৰতিফলন বাংলাদেশলৈ টি20 আৰু এদিনীয়া খেলিবলৈ নাযায় ভাৰতীয় ক্ৰিকেট দল আগষ্ট মাহত ভাৰত আৰু বাংলাদেশৰ মাজত আছে শৃংখলা হেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই সিদ্ধান্ত ল'ব BCCI এছিয়া কাপতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ক্ষীণ ভাৰতীয় দলৰ ভাৰতৰ হৈতে বাংলাদেশৰ শত্ৰুতা ক্ৰীড়া ক্ষেত্ৰতো প্ৰতিফলিত হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ দামামা পেহেলগাম কাণ্ডক লৈ আৰু এনেকুৱা এটা পৰিস্থিতিত বাংলাদেশে ভাৰতৰ শত্ৰুতা কৰি আহিছে ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত এতিয়া দিনক দিনে অৱনতি হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ প্ৰতিফলন এতিয়া ক্ৰীড়া ক্ষেত্ৰতো পৰিলক্ষিত হৈছে বাংলাদেশৰ শত্ৰুতাৰ প্ৰতিফলন ক্ৰীড়া ক্ষেত্ৰত বাংলাদেশলৈ টি20 আৰু এদিনীয়া খেলিবলৈ নাযায় ভাৰতীয় ক্ৰিকেট দল আগষ্ট মাহত ভাৰত আৰু বাংলাদেশৰ মাজত আছে শৃংখলা হেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই সিদ্ধান্ত ল'ব BCCI এছিয়া কাপতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ক্ষীণ ভাৰতীয় দলৰ ভাৰত বাংলাদেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হোৱাৰ সমান্তৰালকৈ ভাৰত বাংলাদেশৰ সীমান্তৰ নাগৰিক তথা সীমান্তৰক্ষী বাহিনীৰ মাজতো সম্পৰ্কৰ অৱনতি ঘটিছে তাৰ মাজতে ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে মুকলি কৰি দিলে ভাৰত ভূমিত উদ্ভণ্ডালি কৰা দুই বাংলাদেশী যুৱকক বাংলাদেশৰ দুই যুৱকে সীমান্তৰে ভাৰত ভূমিত অনাধিকাৰ প্ৰৱেশ কৰিছিল লগে লগে সীমান্ত থকা BSF আটক কৰে বাংলাদেশী যুৱক কেইজনক এই ঘটনাক লৈ উত্তেজনা বিৰাজ কৰে ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশৰ ফালৰ পৰা একাংশ লোকে দুজন ভাৰতীয় কৃষকক আটক কৰে ভাৰতৰ নাগৰিক কেইজনক ধৰি নি বাংলাদেশী নাগৰিকসকলে বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশৰ হাতত সমজাই দিয়ে ভাৰত বাংলাদেশ সীমান্তৰ মল্লিকপুৰ কাৰুলিয়াপাৰাৰ পৰা ভাৰতে আটক কৰা দুই যুৱকক উভতাই নিদিয়া পৰ্যন্ত বাংলাদেশ আৰু ভাৰতীয় নাগৰিক দুজনক উভতাই নিদিয়াৰ কথা প্ৰকাশ কৰে আৰু ইয়াৰ পাছতে শুকুৰবাৰে নিশা BSF আৰু বাংলাদেশ বৰ্ডাৰ গাৰ্ডছৰ মাজত হোৱা আলোচনাৰ অন্তত ভাৰতীয় নাগৰিক কেইজনক এৰি দিয়ে বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশে বিনিময়ত BSF মুকলি কৰি দিয়ে বাংলাদেশৰ যুৱক দুজনক अरे पीछे ना भाई अपनी ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ দীৰ্ঘদিন কাৰাবাসৰ অন্তত জামিন পালে মূল অভিযুক্ত বিশাল ফুকন তাৰ্কিক বৰাই কিন্তু বৰ্তমানেও জামিন পোৱা নাই কেলেংকাৰীৰ মূল নায়িকা সুমি বৰাই বিষয়টো চৰ্চা চলি থকাৰ মাজতে বিশালে সুমিক দিয়া উপহাৰৰ তালিকাই সকলোকে হতবাক কৰিছে এক প্ৰকাৰ বিশাল ফুকনে ৰাণীৰ দৰে ৰাখিছিল সুমি বৰাক বিশালৰ একাউণ্টৰ পৰা সুমিক লাখ লাখ টকা ট্ৰান্সফাৰ কৰাৰ লগতে সুমিৰ বাবে বহিৰাষ্ট্ৰৰ পৰাও লাখ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰিছিল বিশালে তথ্য অনুসৰি বিশালৰ এক্সিছ বেংকৰ একাউণ্টৰ পৰা সুমিলৈ 2023 চনৰ পৰাই লাখ লাখ টকা ট্ৰান্সফাৰ কৰিছিল বিশালে সুমিলৈ এবাৰত সৰ্বাধিক 9 লাখ টকালৈকে ট্ৰান্সফাৰ কৰিছিল সেয়াই নহয় বিশালে সুমিৰ বাবে বহিৰাষ্ট্ৰৰ বিলাসী প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰি দিছিল লাখ লাখ টকীয়া সামগ্ৰী কুয়ালালামপুৰৰ পৰা প্ৰায় 15 লাখ টকাৰে ক্ৰয় কৰি দিছিল গুচ্ছি কোম্পানীৰ সামগ্ৰীৰ লগতে অন্যান্য বহু সামগ্ৰী ইটালীৰ পৰা ক্ৰয় কৰিছিল 47,000 টকীয়া সামগ্ৰী ডুবাইৰ পৰা ক্ৰয় কৰিছে প্ৰায় 10 লাখ টকা মূল্যৰ সামগ্ৰী 2023 ৰ 26 জুলাইত কুয়ালালামপুৰত ক্ৰয় কৰিছিল গুচ্ছি বেগটোৰ মূল্য আছিল 2,10,351 টকা 2023 চনৰ 29 জুলাইতো ক্ৰয় কৰিছিল আন এটা গুচ্ছি বেগ এই বেগটোৰ মূল্য আছিল 44,117 টকা টিফানিয়ান কোম্পানীৰ 1,88,940 টকাৰ গহনা ক্ৰয় কৰিছিল বিশালে কুয়ালালামপুৰত আৰু ক্ৰয় কৰিছিল বহু লাখ টকীয়া সামগ্ৰী ডুবাইতো লাখ লাখ টকীয়া সামগ্ৰী ক্ৰয় কৰাৰ তথ্য লাভ ডুবাইৰ পৰ্দা ফেশ্বনত কিনিছিল 2,42,222 টকীয়া সাজপাৰ সুমি বিশালৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ সৈতে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত জমা দিয়া হৈছে বহু নথি পত্ৰ যিসমূহ নথিত উল্লেখ আছে বিশাল সুমিৰ লগত বিনিয়োগকাৰীৰে হোৱা লেনদেনৰ তথ্য সন্নিবিষ্ট আছে ট্ৰেডিঙৰ টকাৰে বিশালে সুমিৰ নামত টকা খৰচ কৰাৰ সকলো তথ্য নথিসমূহত তদন্তকাৰী বিষয়ে কোনটো একাউণ্টৰ পৰা টকাৰ লেনদেন হৈছিল সকলো তথ্য দাখিল কৰিছে অতিথ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি ইতিমধ্যে সুমি বৰাৰ বিলাসিতাৰ সেই জীৱন আমি দেখিবলৈ পাইছিলো
গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে সুমি বিশালৰ এই বিলাসিতাৰ জীৱন বিলাসিতাৰ কাহিনী সন্মুখলৈ আহিছিল আৰু সেই কাহিনী পুনৰ নতুন এক কাহিনী এই মুহূৰ্তত পোহৰলৈ আহিছে কৈ থাকিলেও শেষ নহব উৰকে নপৰিব এই বিলাসিতাৰ কথা নিশ্চয় জয়ন্ত যে আচলতে চাওক যিখিনি সময় যে এই মুহূৰ্তত যেহেতু বিশাল আৰু তাৰ্কিক তুমি যিগৰাকী স্বামী তেওঁ জামিন পাইছে যদি এই মুহূৰ্তত সেই কথাখিনি পুনৰ পোহৰলৈ আহিছে যে বিশালে সুমিৰ নামত কেনেধৰণে টকা খৰচ পানীৰ দৰে যে কোনোবা আমি যদি কওঁ এগৰাকী অসমৰ খ্যাতনামা শিল্পীৰ পৰা আচলতে 5 লাখ টকা লৈছিল বুলি সেই অভিযোগনামাত স্পষ্ট হৈ আছে তেনেধৰণে কেৱল 5 লাখ টকাই নহয় বিভিন্ন ধৰণৰ আন এগৰাকী কণ্ঠশিল্পী বৰ 3 লাখ টকা লৈছিল যে সেই টকাসমূহ কেনেকে লাখ লাখ টকাত বিনিয়োগকাৰীৰ পৰা লৈছিল এহাতে আৰু ইখন হাতেৰে বিশালে সুমিৰ নামত পানীৰ দৰে খৰচ কৰিছিল যে ইণ্ডিয়ান কোম্পানীৰ পৰা ভাৰতীয় কোম্পানীৰ পৰা তেওঁলোকে যেন সামগ্ৰী নিকিনিব এনেধৰণৰ এটা সেইখিনি সময়ত তেওঁলোকে দেখাইছে ইতিমধ্যে উল্লেখ কৰা হৈছে যে ডুবাই কুৱালালামপুৰ মুম্বাই বা বিভিন্ন ধৰণৰ বহিৰাষ্ট্ৰৰ পৰা আচলতে সেই সামগ্ৰীসমূহ ক্ৰয় কৰা হৈছে যাৰ মূল্য 1 লাখৰ তলত আচলতে নাই যে 1 লাখৰ ওপৰত সেইসমূহ সামগ্ৰী এটা বেগৰ দাম 2 লাখ টকা এযোৰ এটা টি চাৰ্টৰ দাম 5-6 লাখ টকা সেই সময়খিনি তেওঁলোকৰ হাতত কোটি কোটি টকা আহিছিল বিভিন্ন ঠাইৰ পৰা আৰু সেই মানুহখিনি কোনে আছিল যে সুমি বৰাই আনিছিল তেওঁৰ সাংস্কৃতিক ক্ষেত্ৰখনত যিসকল চিনাকি তেওঁৰ লগত আছিল সেইসকলক এটা লোভ দেখাই দিয়া হৈছিল যে আপুনি 5 লাখ টকা জমা দিয়ক 15 দিনৰ পিছত সেইটো 10 লাখ টকা হয় আপোনাৰ হাতলৈ আহিব গতিকে সেই মানুহখিনি যেতিয়া আহি বিশালৰ পাৰ্চেলিয়াত যেতিয়া ইনভেষ্ট কৰিছিল আৰু সেই টকাখিনি তেওঁলোকে ইনভেষ্ট নকৰি সুমিৰ সেই বিলাসিতাৰ নামত খৰচ কৰিছিল সেই কথাখিনি ইতিমধ্যে CBI বিশেষ ন্যায়াধীশৰ আদালতত সেই নথিপত্ৰসমূহ দিয়া হৈছিল কোনটো একাউণ্টৰ পৰা বিশালে সুমিলৈ সেই টকাসমূহ পঠিয়াইছিল কোনোবা দিনা 5 লাখ পঠিয়াইছিল কোনোবা দিনা 3 লাখ টকা পঠিয়াইছিল সেই সকলোখিনি কথা ইতিমধ্যে দেখুওৱা হৈছে এই মুহূৰ্তলৈকে যিহেতু সুমি বৰাই জামিন লাভ কৰা নাই হয়তো CBI অন্য এটা গোচৰ ৰুজু কৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে বুলি আমাৰ হাতত এটা তথ্য আহি পৰিছে গতিকে সেই যদি গোচৰটো পুনৰ CBI ৰুজু কৰে তেতিয়াহ'লে হয়তো সুমি বৰাই যে দীৰ্ঘদিনৰ কাৰণে কাৰাগাৰত থাকিব লাগিব সেইটো নিশ্চিত হয়তো তাৰ্কিক বা বিশাল পুনৰ হয়তো গ্ৰেপ্তাৰো হ'ব পাৰে CBI গতিকে এই ধৰণৰ এটা কথা যে কেনেধৰণে পানীৰ দৰে আচলতে টকা উৰুৱাইছিল সেইসমূহ টকা কিন্তু তেওঁলোকৰ নিজৰ টকা নাছিল সেইসমূহ আছিল একাংশ লোকে নিজৰ সাঁচতীয়া ধন তেওঁলোকৰ হাতত জমা থৈছিল আৰু 2 গুণ হ'ব 3 গুণ হ'ব যি আচলতে প্ৰলোভন দিয়া হৈছিল সেই প্ৰলোভনত তেওঁলোকে প্ৰলোভিত হৈহে আচলতে বিশালৰ হাতত সেই টকাসমূহ উঠাই দিছিল আৰু সেই বিশালে সেই টকাসমূহ ব্যৱসায়ত পাৰ্চেলিয়াৰ সেই ব্যৱসায়ত নলগাই সুমিৰ একান্তই বিলাস ভৱনত তেওঁলোকে বাহিৰলৈকো ফুৰিবলৈ গৈছে সেই টকাসমূহ তেনেধৰণে পানীৰ দৰে খৰচ কৰি দিছিল বিশাল ফুকনে নিশ্চয় এতিয়া আপুনি উল্লেখ কৰিছে যে পুনৰ এটা গোচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে কিন্তু ইতিমধ্যে হয়তো অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ ওলাই আহিব দুই অভিযুক্ত বিশাল আৰু তাৰ্কিক নিশ্চয় যে আচলতে দেখা পোৱা গৈছে যে তেওঁলোকে যি উচ্চ ন্যায়ালয়ৰ পৰা জামিন পাইছে যদি এই মুহূৰ্তলৈকে তেওঁলোকৰ যি জামিননামা সেই জামিননামা ডিব্ৰুগড় আদালত গৈ পোৱা নাই বা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত যিহেতু তেওঁলোক কাৰাবন্দী হৈ আছে আৰু তাৰ্কিক আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ গতিকে ডিব্ৰুগড় যিহেতু গোচৰ ডিব্ৰুগড় থানাৰ যিহেতু গোচৰ গতিকে সেই গোচৰসমূহত ডিব্ৰুগড়ৰ পৰা সেই সকলোখিনি তথ্য পাতি যেতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ আহিব তাৰ পাছতহে মুকলি আকাশৰ তললৈ আহিব গতিকে হয়তো কালি পৰহিহে হয়তো তেওঁলোক অহাৰ সম্ভাৱনা আছে কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু CBI আচলতে বহি থকা নাই তেওঁলোকে ইতিমধ্যে যিখিনি এডিশ্যনেল অতিৰিক্ত যিখিনি তথ্য পাতি সেই সকলোখিনি ইতিমধ্যে বিশেষ ন্যায়াধীশৰ আদালতত জমা দিছে একে সময়তে সকলোখিনি ৰাজ্যৰ সাংস্কৃতিক জগতৰ বহু শিল্পী বহু অভিনেতাৰ পৰা বিনিয়োগ কৰিছিল এই সুমি বৰাৰ পাৰ্চেলিয়া কোম্পানীত গতিকে তেনেধৰণৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে বিশেষকৈ দুগৰাকী কণ্ঠশিল্পীৰ নাম ইতিমধ্যে প্ৰকাশ কৰা হৈছে 5 লাখ টকা আপুনি ইতিমধ্যে জনাইছে সেই কণ্ঠশিল্পীগৰাকীয়ে 5 লাখ টকা বিনিয়োগ কৰিছিল গতিকে পুনৰ কিবা গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে নেকি বা এইসকল শিল্পীৰ হয়তো নাম আৰু পৰৱৰ্তী সময়ত পুনৰ পোহৰলৈ অহাৰ সম্ভাৱনা আছে যিয়ে বিনিয়োগ কৰিছিল নিশ্চয়কৈ আচলতে এগৰাকী নাম যিহেতু আমি ক'ব পাৰো যে নীলাক্ষী নেওগ আৰু এগৰাকী হৈছে যিগৰাকী নীতা চেতিয়া তেওঁৰ নাম কিন্তু তেওঁৰ আচলতে সাংস্কৃতিক ক্ষেত্ৰত তেওঁ নীলাভ নীতা বুলি আচলতে সকলোৱে চিনি পায় যে তেওঁলোকে স্পষ্টকৈ CBI-ক তেওঁলোকে ষ্টেটমেণ্ট দিছে যে তেওঁলোকে সুমি বৰাক লগ পাইছিল তেওঁলোকৰ এটা গীতত যেতিয়া ভিডিঅ'গ্ৰাফী কৰিছিল সেই ভিডিঅ'গ্ৰাফী নায়িকাৰ ৰূপত আচলতে সুমি বৰাক তেওঁলোকে লৈছিল কিন্তু সেই যেতিয়া সুমি বৰা তেওঁলোকৰ লগত সেই সূত্ৰে ঘনিষ্ঠ হৈছিল ঘনিষ্ঠ হওঁতে সেই নীলাক্ষী
বা নীলাভ নীতাক তেওঁ আশ্বাস দিছিল যে আপোনালোকে এনেধৰণৰ এটা পাৰ্চেলিয়া বুলি এটা আচলতে প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানটো বিশাল ফুকন নামৰ এজন যুৱকে কম বয়সীয়া যুৱকে চলাই আছে। যে তেওঁৰ ঠাইত যদি আপোনালোকে আপোনালোকৰ ঠাইত থকা পৰ্যাপ্ত ধনসমূহ যদি জমা দিয়ে, সেই জমা দিয়া সেই ধনখিনি হয়তো আপোনালোকৰ 2 গুণ বা 3 গুণ হ'ব বুলি প্ৰলোভন দিয়ে। আৰু সেই ধনখিনি যেতিয়া থৈছিল, সেই নীলাক্ষীয়ে নেওগে সেই কথাখিনি স্পষ্টকৈ টিভি আগত কৈছে যে 5 লাখ টকা তেওঁ বেংক ট্ৰেন্সফাৰ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ এটকাও আচলতে ঘূৰাই নাপালে। সেই একেদৰে নীলাভ নীতিয়ে আচলতে কোনো ধৰণৰ পইচা আজি পৰ্যন্ত ঘূৰাই নাপালে। সেই কথাখিনি চিবিআই তদন্তকাৰী বিষয়াৰ আগত কৈছে। হয়তো তেওঁলোকৰ সেই কথাখিনি ভিত্তিত হয়তো চিবিআই অন্য এটা গোচৰ হয়তো ৰুজু কৰা যি পৰিকল্পনা কৰি আছে, সেই গোচৰটো যদি ৰুজু কৰে তেতিয়াহ'লে হয়তো চুমি বৰা দীৰ্ঘদিনৰ কাৰণে জেলত থকাটো প্ৰায় নিশ্চিত। ধন্যবাদ বীৰেঞ্চি। গুৱাহাটী মহানগৰীত স্প্ৰে গেঙৰ সন্ত্ৰাস। গৃহস্থক স্প্ৰে কৰি চোৰে লুটি নিলে 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। জাপুৰিগোগৰ গৃহ নম্বৰ 27ত চোৰে স্প্ৰে কৰি লুটি নিলে ধন। 5 লাখ টকাৰ সোণৰ অলংকাৰ, 5,000 টকা, কাপোৰ, বহু সামগ্ৰী লুটি নিলে চোৰৰ দলে। লুটপাট চলোৱাৰ সময়ত ঘৰটোত আছিল এগৰাকী বৃদ্ধা, এগৰাকী পৰিচাৰিকা। মহানগৰী জাপুৰিগোগত পুনৰ ডকাইতৰ সন্ত্ৰাস, এইবাৰ স্প্ৰে গেঙৰ সন্ত্ৰাস। গুৱাহাটী মহানগৰী তথাকথিত স্মাৰ্ট আৰক্ষীক উপহাস কৰি এই এটা লুটপাটৰ ঘটনা সংঘটিত কৰিলে, য'ত 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ, বহু মূল্যৱান সা সামগ্ৰী লৈ উধাও হ'ল চোৰ। এইগৰাকী অকলশৰীয়া বৃদ্ধা আৰু অকলশৰীয়া বৃদ্ধাগৰাকীৰ লগত আছিল অৱশ্যে এগৰাকী পৰিচাৰিকা, এগৰাকী কেয়াৰটেকাৰ। দুয়োকে স্প্ৰে কৰি এনেদৰে স্প্ৰে গেঙে লুটপাট চলালে। প্ৰতিটো কোঠাত লণ্ডভণ্ড চলালে। প্ৰতিবিধ সামগ্ৰী এনেদৰে লণ্ডভণ্ড চলাই, উপদ্ৰৱ চলাই বহু মূল্যৱান সামগ্ৰী লৈ উধাও হ'ল স্প্ৰে গেং। কিন্তু এতিয়ালৈকে মহানগৰ আৰক্ষীয়ে স্প্ৰে গেঙৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। এক চাঞ্চল্যকৰ ঘটনা, অকলশৰীয়া বৃদ্ধাক টাৰ্গেট কৰি ল'লে স্প্ৰে গেঙে। ৰাতি প্ৰায় 3টামান বজাত চুৰ সোমাই পেলাই এইটো ৰুমতে মোৰ মা থাকে আৰু মাৰ লগতে কেয়াৰটেকাৰ এজনী থাকে। আজি প্ৰায় 1 বছৰ ধৰি আছে। গতিকে ৰাতি চুৰ সোমাই পেলাই স্প্ৰে মাৰি পেলাই একো ক'ব নোৱাৰা কৰি গডৰেজ খুলি পেলাই সোণৰ গহনা আছিল মাৰ আৰু পুৰণি কাপোৰ কানি চববিলাক চাফা কৰি পেলাই লৈ গৈছে। আৰু কাষত তাৰে ছাইডতে অন্য এটা ৰুমত আমাৰ কেয়াৰটেকাৰজনীৰ সোণৰ গহনা আছিল আৰু প্ৰায় কেছ পইচা 5,000 মান ৰুপিজ আছিল আৰু তাই দামী দামী কাপোৰো আছিল। গতিকে গোটেইখিনি চাফা কৰি পেলাই লৈ গৈছে। চিলিণ্ডাৰটো বগৰাই থৈ 2টা তলা আছে, তলা 2টা আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। ভাঙা অৱস্থাতে হয়তো ক'ৰবাত আছে, তলা 2টা নাই। গতিকে ভিতৰৰ ৰুমৰ পৰা এইখিনি বস্তু আমাৰ নাই। মহানগৰীৰ এক আতংকময় স্থান হৈ পৰিছে এতিয়া জাপুৰিগোপ। জাপুৰিগোপত দেখিব পোৱা গৈছে প্ৰতিদিনে সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ অঘটন। আৰু তাৰ পিছত এইবাৰ গ্ৰিল তালা ভাঙি চোৰে প্ৰৱেশ কৰিলে গৰাকীৰ গৃহত। প্ৰায় 80 বছৰীয়া এগৰাকী বৃদ্ধা আৰু বৃদ্ধাগৰাকীৰ লগত থাকে এগৰাকী কেয়াৰটেকাৰ। আৰু সেই কেয়াৰটেকাৰ আৰু বৃদ্ধাগৰাকী থকা সেই আৱাসক টাৰ্গেট কৰি ল'লে এইবাৰ জাপুৰিগোপত। আৰু জাপুৰিগোপত এইখন যিখন মই এইবাৰ দেখুৱাইছো গ্ৰিল, য'ত আচলতে চাৰিওদিশে ইয়াত আৱাস আৰু সেই আৱাসত থকা পৰিয়ালসমূহ, আৰু তাৰ মাজতে এই গ্ৰিল ভাঙি চোৰে প্ৰৱেশ কৰিছিলে সেই গৰাকীৰ গৃহত। আৰু এইদৰে চাকু, এইদৰে এই অস্ত্ৰ, এইসমূহ আচলতে ব্যৱহাৰ কৰিছিলে আৰু ব্যৱহাৰ কৰি চোৰে প্ৰৱেশ কৰিছিলে গৃহত। আৰু তলা ভাঙি, 2টাকৈ তলা ভাঙি প্ৰৱেশ কৰি লুটি লৈ গৈছিলে প্ৰায় 5 লাখ টকাৰো অধিক সা সম্পত্তি, সোণ অলংকাৰসমূহ লুটি লৈ গৈছিলে। ভাঙি পেলাইছিলে লকাৰ। আৰু সেইসমূহ দৃশ্যাংশভাৱে দেখিছে পৰি ৰৈছে চোৰৰ যি তাণ্ডৱ, সেই তাণ্ডৱত পৰি ৰৈছে। কিন্তু তাক লৈ এতিয়া এই যি আৱাসী অঞ্চলসমূহ আছে, এই অঞ্চলৰ আৱাসী প্ৰতিগৰাকী এতিয়া আতংকত সময় পাৰ কৰিছে। কাৰণ প্ৰতিটো মুহূৰ্ততে এতিয়া শংকাত, প্ৰতিটো মুহূৰ্ততে এতিয়া ভয়ত এতিয়া জাপুৰিগোপবাসী। কিয়নো নিশা হলেই যেন এতিয়া চোৰ নামি আহে এই জাপুৰিগোপ অঞ্চললৈ, প্ৰতিদিনে সংঘটিত হৈছে বুলি অভিযোগ কৰিছে। কি হৈছিলে কালি ঘটনাটো? আচলতে কালিৰ ঘটনাটো আপোনাৰ মৰ্ণিং 5:30 মানত মোক মানে মই বেকচাইডৰ ঘৰটোতে থাকোঁ। মোক দাদাৰ লগে লগে ফোন কৰিলে যে তই তৎক্ষণতে নামি আহ। মই নামি আহিলোঁ। আহি পেলাই কি হৈছে যে চোৰ। মোৰ ফ্ৰণ্টৰ দৰ্জা কিন্তু দাদাই তলা খুলি দিছে। গতিকে ফ্ৰণ্টেদি আমাৰ চোৰ কোনো সোমোৱা নাই। আহি যেতিয়া ভিতৰত
দেখা পালোঁ যে মাৰ ৰুমত যিটো গডৰেজ আছিলে গডৰেজটো সম্পূৰ্ণভাৱে কাপোৰ কানি বাহিৰত চব পৰি আছে, লণ্ড ভণ্ড অৱস্থাত আছিলে। তাৰপিছত আহি আমাৰ যিজন কেয়াৰটেকাৰ আছে মাৰ লগত এনি টাইম থাকে, মাৰ কাষৰ বিচনাখনতে থাকে, তাইৰ যোনবিলাক বস্তু আছিলে তাতে তাইৰ গোটেই বস্তু বাহিনী গোটেই মানে লণ্ড ভণ্ড হৈ আছিলে। আৰু তাইৰ সোণৰ অলংকাৰ, তাইক বিয়াত পোৱা সোণৰ বিয়া হৈছিলে, তাইৰ বিয়াৰ সোণৰ অলংকাৰবিলাকো তাইৰ একো নাই। তাই তাৰপিছত আমি লগে লগে তাইক কৈছে তাইৰ চকুটোক বহুত জ্বলা পোৰা কৰিছে। তাৰপিছত মাক সুধিলোঁ, মায়ে কৈছে মোৰো চকুটো জ্বলা পোৰা কৰিছে। তাৰপিছত আমি বেছি সময় ৱেইট নকৰি আমি লগে লগে ৰাতিপুৱাই আমি দিছপুৰ থানাত যাওঁ। থানাত আমি লগে লগে এজাহাৰ দাখিল কৰোঁ। তাৰপিছতে পুলিচে আহি পেলাই পুলিচে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলে। কিন্তু ষ্টাৰ্টিং মানে তেওঁলোক ইণ্টাৰেষ্টিং কেছত চুৰ ফ্ৰণ্টেদি অহা নাই। আমি অলৰেডি আমাৰ যিমানকেইটা CCTV কেমেৰা আছে গোটেইকেইটা ফুটেজ আমি ভাল কৰি চেক কৰিলোঁ, ফ্ৰণ্টেদি অহা নাই, বেক চাইডেদি সোমাইছে চুৰ। আৰু আমাৰ কেয়াৰটেকাৰজনীয়ে যিটো কথা কৈছে, তাই ৰাতি 2:15 তাই বাথৰুম গৈছে। 2:15 যোৱাৰ পিছত তাৰপিছত তাই বেডত যেতিয়া গৈছে তাৰপিছত তাই গম নাপায়। তাৰপিছত তাই একদম ঘটনাটো হৈছিলে 2:15 পিছৰ ঠিক সময়ত ঘটনা সংঘটিত হৈছে। যিকোনো মুহূৰ্ততে গুৱাহাটী মহানগৰীত এতিয়া আতংকময় বিৰাজ কৰিছে। আৰু এইগৰাকী বৃদ্ধা, তেখেতসকলে কোৱা হৈছে যে ৰাতিপুৱা যেতিয়া শুই পাতি উঠিছে তেতিয়া তেখেতসকলে চকু জ্বলা পৰা কৰিছে। আৰু চকু জ্বলা পৰা কৰাৰ এটা অনুমান কৰিব স্প্ৰে হয়তো তেখেতসকলৰ দিয়া হৈছিলে। আৰু স্প্ৰেৰ বাবেই হয়তো তেখেতসকলে সেই যি আচলতে সাৰ পাই তেখেতসকলে উঠাৰ পিছত তেনেকুৱা ধৰণৰ হৈছিল। এতিয়া কথা হ'ল যে ইমান আচলতে যদি তেখেতসকলে সাৰ পালেহেঁতেন তেতিয়া চোৰৰ লক্ষ্য হয়তো এই দুগৰাকী লোকৰ ওপৰত থাকিলে হয়। কিমান ভয়ংকৰ হ'ব পাৰে বাইদেউ, আপোনাৰ ওচৰলৈ আহিছে, কিমান ভয়ংকৰ এই ঘটনা হ'ব পাৰে? সেই মমেণ্টত যদি মা আৰু কেয়াৰটেকাৰগৰাকী যদি সাৰ পালে হয় তেতিয়া 2টা মাৰ্ডাৰ কেছ হ'ল হয়, এটা ৰুমত 2টা মাৰ্ডাৰ হ'ল হয়। আৰু প্লাছ মাৰ গাত সোণ আছিলে, সেইখিনিতো তেওঁলোকে নিলে হয়। যিহেতু টাৰ্গেট তেওঁলোকে বস্তু নিয়া, তেতিয়াতো তেওঁলোকে মানুহ মাৰাটো তেওঁলোকৰ কাৰণে সৰু কথা, বস্তু লাগে, মানে কোনো নিৰাপত্তা নাই। সেইখিনি নিয়া নাই, কাণত আছিলে, আঙুঠিত আছিলে, হাতত আছিলে, সেইখিনিত হাত দিয়া নাই। কিন্তু গডৰেজত কেয়াৰটেকাৰৰ বস্তু লৈ গৈছে, অকল যে মাৰ নিছে সেইটোও নহয়, কেয়াৰটেকাৰৰ বস্তু লৈ গৈছে। আজি গুৱাহাটী মহানগৰীৰ লোকসকলৰ ক্ষেত্ৰত নিৰাপত্তা সঠিকভাৱে দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে এটা পদক্ষেপ গ্ৰহণ কৰিব নহয় জানো? মানে মই এইটো কথা কৈ আছো যে এতিয়া পুলিচতকে চুৰ বহুত স্মাৰ্ট হৈছে। পুলিচ তেওঁলোকৰ হাতত এতিয়া হাই টেকনিকেল আৰু উইথ আৰ্মছ আহে। ডাঙৰ বিপদৰ কথা হৈ গৈছে, তেওঁলোকে আৰ্মছ লৈ আহে চুৰবিলাকে। গতিকে তাতকে পুলিচ ওপৰত হ'ব লাগিব। সেই গতিকে এইটো ষ্টাৰ্ণ একশ্যন হ'ব লাগে আৰু মানে ৰাইজৰ নিৰাপত্তা যাতে সুদৃঢ় হয়। আৰু আমি পাব্লিকে সদায় পুলিচৰ ওপৰতে নিৰ্ভৰশীল, তেওঁলোককে আমি প্ৰথম বিচাৰোঁ। গতিকে পুলিচ লগে লগে আহিছে, তেওঁলোকে আহি পেলাই একশ্যন লৈছে ভালেখিনি। এতিয়া আৰু কি হয় ৰিজাল্টলৈকে আমি বাট চাই আছোঁ আৰু। ধন্যবাদ জনাইছো। এতিয়া ইয়াৰ পিছত যাতে ঘটনা আৰু পুনৰবাৰ জাপৰিকোপত ঘটনা সংঘটিত নহয়, এই ক্ষেত্ৰত সঠিক পদক্ষেপ যাতে আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মৰিগাঁও ৰাজপথত 4জন শিক্ষকৰ মাজত প্ৰচণ্ড কাজিয়া। নিৰ্বাচনত নিয়োজিত হৈ থকা 3জন শিক্ষকৰ ৰাজপথত লগা কাজিয়া চাবলৈ ভিৰ কৰিলে একাংশ লোকে। হঠাৎ 4জন শিক্ষকৰ মাজত লগা কাজিয়া দেখি অবাক হ'ল সকলো। এজনক বাকী 3জনে মাৰপিট কৰি গাড়ীত উঠোৱাৰ চেষ্টা চলাইছে। অৱশ্যে 2-এজনকৈ ৰাইজ গোট খোৱাৰ নিৰ্বাচনৰ ডিউটিত আছে বুলি কৈ সেই স্থানৰ পৰা পলায়ন কৰে শিক্ষককেইজনে। কিন্তু কি কাৰণত এনেকৈ ৰাজপথতে কাজিয়াত লিপ্ত হৈছিল শিক্ষককেইজন সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মাৰপিটত লিপ্ত হোৱা শিক্ষকসকলৰ ভিতৰত দুৰাবান্ধি এমই স্কুলৰ প্ৰধান শিক্ষক জোনমণি দাসো আছিল। এজন টকা মোক টকা ফট কৰি লৈ আহিছিলে, আজিলৈকে 2 বছৰ হ'ল টকা ৰিটাৰ্ণ নিদিয়ে, দেখাও দিয়া নাই। আজি পাই গ'লো, সুধিলোঁ তাক বোলো মই থানাত লৈ যাম, সি নাযায়। সি উল্টাই ফট কৰে, মই আপোনাক পইচা কেতিয়া দিছিলে, উল্টা কাম কৰে। সি আকৌ উল্টাই কিমান টকা নাজানো, তাৰ নাম 7,000 টকা দিছিলে সি। 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱত চলাইছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। পোনপটীয়া সম্প্ৰচাৰ কৰিব খুজিছে। এই বহাগ বিহু আৰু এই বছৰটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। বহাগত আমি পঞ্চায়তত ভোট দিম আৰু যেতিয়া চ'ত মাহ পাবগৈ আমি বিধানসভাত ভোট দিম। অৰ্থাৎ আমি এই বছৰত 2টা
গুৰুত্বপূৰ্ণ ভোটদান কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বিজেপি দল, এজিপি দল অসমত 2016 চনত আমি প্ৰথম চৰকাৰ গঠন কৰোঁ আৰু 21 চনত আমি দ্বিতীয়বাৰৰ বাবে চৰকাৰ আমি গঠন কৰোঁ। প্ৰথম চৰকাৰ গঠন হয় আমি বিভিন্ন আঁচনি হাতত লওঁ, কিন্তু সেই সময়তে কোভিড আহে, নাগৰিকত্ব সংশোধন আইনৰ ওপৰত আন্দোলন হয়। যেতিয়া নাগৰিকত্ব আন্দোলন হ'ল তেতিয়াও আমি অসমৰ ৰাইজক কৈছিলোঁ যে অসমত আমি বিজেপি এজিপি থকালৈকে এজনো বিদেশী আহিব নিদিওঁ, কিন্তু কিছুমান মানুহে এই আন্দোলনৰ লগত আমাক জড়িত কৰিলে, অসমৰ উন্নতি স্থবিৰ হৈ পৰিলে। তাৰ পিছত কোভিড আহিলে, আমি আপোনালোকক ICU, হস্পিটাল, অক্সিজেন, ভেকচিন এইবিলাকতে আমি 2 বছৰ ব্যস্ত হৈ পৰিলোঁ। ৰাইজৰ লগত সেই সময়তো আমি একেলগে থিয় দিলোঁ আৰু আজিও আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ অসমত আমি কোভিড মহামাৰী আন ৰাজ্যৰ তুলনাত বহুত সুন্দৰ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। কোভিড শেষ হ'ল, 2021 চনত আমাৰ চৰকাৰ আহিলে, চাওঁতে চাওঁতে চৰকাৰখনে 4টা বছৰ পূৰ্ণ কৰিলে। এতিয়া এই 4টা বছৰক যদি আমি কংগ্ৰেছৰ লগত তুলনা কৰোঁ, তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে, কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিলে, তাৰ আগতো চৰকাৰ আছিলে। আমি এই 4টা বছৰত যিখিনি কাম ৰাইজৰ কাৰণে কৰিছোঁ বা কৰিবৰ বাবে চেষ্টা কৰিছোঁ, ইয়াক যদি কংগ্ৰেছৰ 15 বছৰৰ লগত তুলনা কৰে, ৰাইজে নিজে বুজি পাব যে আজি আমাৰ অসমৰ ভৱিষ্যত কিমান নিৰাপদ, সুৰক্ষিত আৰু আমাৰ ৰাইজ আজি কি ধৰণে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে। আমি কংগ্ৰেছৰ ৰাজত্ব দেখিছিলোঁ, কংগ্ৰেছৰ সময় দেখিছিলোঁ। কংগ্ৰেছৰ সময়ত চৰকাৰী চাকৰি এটা পাবলৈ আমি দালালক টকা দিব লাগিছিলে আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰেণ্টি নাছিলে। চাকৰি দিম বুলি 5 লাখ টকা ল'ব, চাকৰিও নিদিব আৰু চাকৰিৰ টকাকেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালালবিলাকৰ ঘৰত আমি যোৱা অহা কৰি থাকিব লাগিছিল। আজি কংগ্ৰেছৰ যিমান নেতাৰ ডাঙৰ ডাঙৰ ঘৰ আছে, কংগ্ৰেছৰ যিমান নেতাৰ আজি গাড়ী আছে, এই গোটেইবিলাক সেই সময়ত চৰকাৰী চাকৰি দিম বুলি আমাৰ দুখীয়া মানুহৰ পৰা তোলা টকাৰে আজি তেওঁলোকে ডাঙৰ ঘৰ বনাইছিলে, আজি তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ী কিনিছিলে। আমাৰ চৰকাৰ আহিলে প্ৰথমবাৰৰ বাবে অসমত আমি চৰকাৰী চাকৰি দিলোঁ, 1.5 লাখ চাকৰি হ'ল। কোনো মানুহে, কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক, তামোল পাণ এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে। সেয়া আজি আমি এটা নিয়মলৈ পৰিৱৰ্তন কৰিলোঁ। আজি চৰকাৰী চাকৰিৰ নামত কোনেও টকা তুলিব নোৱাৰে, কোনেও পইচা তুলিব নোৱাৰে। 1.5 লাখ এজন দুজন নহয়, 1.5 লাখ ল'ৰা ছোৱালীয়ে আমাৰ দিনত চাকৰি পালে। মই যদি ইচ্ছা কৰিলোহেঁতেন 1 লাখ টকা যদি ললোহেঁতেন, মোৰ ঘৰত 1500 কোটি টকা জমা হ'লহেঁতেন 1.5 লাখ চাকৰিত। টকা লোৱাটো বাদ দিয়ক, আজিকালি চাকৰি লোৱাৰ পিছত আমিতো তামোল পাণ এখনো নাখাওঁ, ওলোটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচা পিন্ধাই
আমি সম্বৰ্ধনা জনাওঁ। এয়া হৈছে অসমৰ নতুন সংস্কৃতি। শিক্ষকৰ চাকৰিত টকা নাই, পুলিচৰ চাকৰিত টকা নাই। আজি নতুন নতুন পুলিচ যিমান দেখা পায় আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব। বাপেকে কি কৰে, কাৰোবাৰ তামোল পাণৰ বেপাৰী, ৰিক্সা চালক, ঠেলা চালক, কৃষক, আজি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীৰ ঘৰত চৰকাৰী চাকৰি পাইছে। মই এতিয়া য'তেই যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে, দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডৰ চাকৰি কেতিয়া ওলাব, পুলিচৰ চাকৰি কেতিয়া ওলাব। কাৰণ ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে। আমি বিনা পইচাত চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীক আমি দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আঁচনিৰ নাম ললে শেষ নহব। যোৱাকালি মই চেষ্টা কৰিছিলো যে আমাৰ চৰকাৰৰ দিনত হোৱা কাম কাজবিলাক এফালৰ পৰা কৈ যাওঁ। গোটেই ৰাতি কলেও শেষ নহব। আৰু বহুত কাম মই নিজেও পাহৰি গৈছো কি কাম কৰিলো। কিন্তু কংগ্ৰেছৰ দিনত কি কি আঁচনি আছিলে, যদি কংগ্ৰেছৰ নেতাসকলক সোধো যে বাবা 15 বছৰ চৰকাৰত থকা গ'ল, আমি কি কি কাম কৰিছিলো, তেওঁলোকে উত্তৰ দিব নোৱাৰে। বেছি জোৰ কৰি সুধিলে লাহেকৈ কয় দাদা কেইটামান কাৰ্যসূচী আছিলে। কি আছিলে বোলে? 1 নম্বৰত লুঙি আছিলে, হয়নে নহয়? 2 নম্বৰত ধুতি আছিলে, 3 নম্বৰত সূতা আছিলে, 4 নম্বৰত আঁঠুৱা আছিলে, 5 নম্বৰত কম্বল আছিলে, হয়নে? আৰু কিবা আছিলে নেকি? লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। আৰু সুধিলে অলপ দিমাগ লগাচোন আৰু কি আছিলে? বোলে দাদা আমাৰ দিনত গড়বিলাকক মাৰি খৰ্গবিলাক লৈ যোৱাৰো এটা আঁচনি আছিলে নেকি, হয়নে নহয়? আজি লুঙিও নাই, ধুতিও নাই, সূতাও নাই, কম্বলো নাই, আঁঠুৱাও নাই, আৰু গড়ৰ খৰ্গও কোনেও আজি চুৰি কৰি লৈ যাব নোৱাৰে। কোনোবাই গড়ৰ ফালে চকু দিলে তাৰ চকুৱে কাঢ়ি লৈ যোৱা হয়। আজি পৰিৱেশ পৰিৱৰ্তন হল। সেইকাৰণে মাজে মাজে মোক ৰকিবুল হুছেইনে বেয়াও পায় যে কিয় গড়ৰ চোৰাং চিকাৰটো বন্ধ কৰি দিব লাগে। যি নহওক, এই লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল এইবিলাকৰ ৰাজনীতি আজি শেষ হল। কংগ্ৰেছ দলে বিধানসভাত মোক কয় যে অৰুণোদয় আঁচনি দি আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে। তেতিয়া মই কংগ্ৰেছবিলাকক কওঁ, মই অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছো, তোমালোকে লুঙি আৰু ধুতি দি কি সৃষ্টি কৰিছিলা, হয়নে নহয়? আজি মনত পেলাওক, আইসকলে, মাতৃসকলৰ মনত থাকিব, কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মিটিং হয়, মহিলাসকলক কয় বোলে মিটিং আছে যাব লাগে। চৰকাৰে কি একোৱে নিদিয়ে, কিয়নো যাওঁ মিটিঙত, বোলে সূতা দিব। মহিলাসকল মিটিঙত গ'ল, মিটিং হৈ গ'ল, 5000 মহিলা আহে, সূতাৰ বান্দিল লৈ আহে 200টা। সূতাবোৰ বিলাই দিয়ে, ট্ৰাকৰ ওপৰৰ পৰা মহিলাসকলে ক্ৰিকেট বলৰ কেচ ধৰা দি সূতাৰ ওপৰত জাপ মাৰি পৰে, হয়নে নহয়? মই মনত পৰিছে নে নাই? আজি সেইবোৰ আছিল কংগ্ৰেছৰ দিন। আজি আমি কি কৰিলো? লুঙি ধুতি শেষ। আমি কলো যে অসমত অৰুণোদয় আঁচনি আহিব। প্ৰথমতে বেংকত 830 টকা, এতিয়া 1250 টকা। আগতে আমাৰ এটা সমষ্টিত আছিলে 16,000, তাৰপিছত কৰিলো আমি 22,000। এইবাৰ 40,000 পৰিয়ালে কলিয়াবৰ সমষ্টিত অৰুণোদয় আঁচনি পাব। কেশৱ দাই মোক কৈছে যে নহয়, ইয়াৰ পিছতো অকণমান দুখীয়া মানুহ বাদ পৰি যাব, তেওঁলোককো আমি দিব লাগে।
মই আজিয়ে ঘোষণা কৰিছো কলিয়াবৰত আৰু 4,000 নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? লুঙি ভালনে অৰুণোদয় ভাল? লুঙি ভালনে অৰুণোদয় ভাল? ধুতি ভালনে অৰুণোদয় ভাল? শ্ৰদ্ধা ৰাইজ, আজি অৰুণোদয় আঁচনি পালে আমি কতো মিটিঙত গৈ ট্ৰাকৰ ওপৰৰ পৰা দলিয়াই দিয়া অৰুণোদয় ল'ব নালাগে। 10 তাৰিখে অৰুণোদয় নিজে নিজে বেংকৰ একাউণ্টত জমা হৈ যায়। কতো মিটিঙত যাব নালাগে, কতো আমি টকাটোৰ কাৰণে জপিয়াই পৰিব নালাগে। শ্ৰদ্ধা ৰাইজ, অৰুণোদয় আহিলে মোদী ডাঙৰীয়াই বিনা পইচাত আমাক চাউল দিলে। তাৰ পিছত আমি আগুৱাই গলো, ৰেচন কাৰ্ডখন দেখুৱালেই আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম 5 লাখ টকালৈকে আমি চিকিৎসা সাহায্য পালো। আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশ্যন আৰম্ভ কৰিলে। এইবাৰ মই তাতো অলপ ঠিক কৰিব খুজিছো। বিনামূলীয়া এডমিশ্যন ললে আগতে ইনকাম চাৰ্টিফিকেট লাগে, গাঁওবুঢ়াৰ তাত যাব লাগে, মৌজাদাৰৰ তাত যাব লাগে, তাতো টকা পইচা খৰচ কৰিব লাগে। এইবাৰ মই নিয়ম কৰিছো যে ৰেচন কাৰ্ডখন দেখুৱালেই আমি বিনামূলীয়া এডমিশ্যন পাই যাম, আমাক ইনকাম চাৰ্টিফিকেট দৰকাৰ নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? শ্ৰদ্ধা ৰাইজ, লোকসভা ইলেকশ্যনৰ সময়ত মই কলিয়াবৰত আহিছিলো। কামাখ্যাত আছে আমাৰ কেণ্ডিডেট আছিলে, আপোনালোকে ভোট দি জিকালে। তেতিয়া ৰাইজে মোক কৈছিলে যে জিঅ' টেগিং, ঘৰৰ জিঅ' টেগিং কৰোঁতে আমি 10,000 15,000 টকা ঘোষ দিব লাগে। সকলোকে ঘৰ লাগে, কিন্তু ঘৰ পোৱা নাই। বোলে কিয় পোৱা নাই? বোলে মই টকা দিব নোৱাৰিলো, জিঅ' টেগিং কৰিব পৰা নাই। এইবাৰ আমি কি কৰিলো যে জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰবিলাকৰ জিঅ' টেগিং কৰি দিলে। এইবাৰ টকা লৈছে নেকি? এইবাৰ লৈছে নেকি? পিছফালৰ পৰা কওক, লৈছে নেকি? তাৰ ওপৰতো যদি কোনোবা মানুহ মিছ হৈ গ'ল, জিঅ' টেগিং কৰিব নোৱাৰিলে, 10 মে'ৰ পৰা আমি 20 দিন সময় আপোনালোকক দিম। নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, কোনেও জিঅ' টেগিং কৰি দিব নালাগে। নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম। বেয়া হ'বনে ভাল হ'ব? নিজৰ পইচা নিজে ল'ব নেকি কোনোবাই? নিজৰ পইচাটো নিজে নলয়। গতিকে নিজৰ জিঅ' টেগিং নিজে কৰক, আৰু সকলোৱে আমি সুন্দৰ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পোৱা আৰম্ভ কৰিম। অৰুণোদয় হ'ল, চাউল হ'ল, মেডিকেলৰ চিকিৎসাৰ খৰচ ওলালে, কৃষক সন্মান নিধিৰ টকা আহিলে, কলেজত এডমিশ্যন বিনামূলীয়া হ'ল, জিঅ' টেগিং হ'ল। এতিয়া 1 অক্টোবৰৰ পৰা আমি আৰু এটা নতুন কাম কৰিব খুজিছো। সেইটো হ'ল, চাউলটোতো আহিলে, কিন্তু ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা আমি কম দামত দালি দিম, নিমখ দিম আৰু চেনিও দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম। তাৰমানে এতিয়া আপোনালোকে ৰেচন কাৰ্ডত বজাৰতকৈ কম দামত, 30 টকা কম দামত চেনি পাব, চাউল বিনামূলীয়া পাব, নিমখ বজাৰতকৈ 10 টকা কম দামত পাব, আৰু চেনি বজাৰতকৈ 30 টকা কম দামত পাব। তাৰমানে দুখীয়া মানুহৰ কাৰণে চাউল হ'ল, বিনামূলীয়া চিকিৎসা হ'ল, বিনামূলীয়া কলেজত এডমিশ্যন হ'ল, আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিং হ'ল, চেনি পালো, দালি পালো, নিমখ পালো। লুঙি ধুতিতকৈ ভাল নে বেয়া? একদম মনৰ পৰা কওকচোন, একদম মনৰ পৰা কওক, লুঙি ধুতিতকৈ ভাল নে বেয়া? যিবিলাক মানুহে আগতে কংগ্ৰেছক ভোট দিছিলে, তেওঁলোকেও এবাৰ চিন্তা কৰি চাওক যে আমাৰ আঁচনিবিলাক লুঙি ধুতিতকৈ ভাল নে বেয়া। এতিয়া চাউল হ'ল,
দালি হল, নিমখ হল, চেনি হল, আৰু কি লাগে বাইদেউসকলক কওক? আৰু কি লাগে চিন্তা কৰি কওক, আজিয়ে কৈ দিয়ক। আৰু কি লাগে? মিঠাতেল, দালি হল, চেনি হল, নিমখ হল, চাউল হল, এতিয়া কি বাকি থাকিলে? মিঠাতেল। এতিয়া 1 মিনিট মই আৰু এটা কৈ আছো, মিঠাতেলৰ লগতে আমাৰ আটাইতকৈ কষ্ট হৈছে যে এটা গেছৰ চিলিণ্ডাৰত 1050 টকা লাগে, হয়নে নহয়? এতিয়া মই আপোনালোকক কথা দিছো, 1 অক্টোবৰৰ পৰা গেছৰ চিলিণ্ডাৰ আপোনালোকে 650 টকাত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা লগত কওঁ, যিসকলৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকে গেছৰ চিলিণ্ডাৰ 250 টকাত ঘৰত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? শ্ৰদ্ধা ৰাইজ, চিন্তা কৰক, বিনামূলীয়া চাকৰি, বিনামূলীয়া চাউল, নিযুত মইনা যোজনা, আমাৰ আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, অৰুণোদয়, বিনামূলীয়া কলেজত এডমিশ্যন, দালি, নিমখ, চেনি, গেছৰ চিলিণ্ডাৰ, ধুতি লুঙিতকৈ ভালনে বা বেয়া? কংগ্ৰেছক ভোট দিবনে বিজেপিক ভোট দিব? কংগ্ৰেছক ভোট দিবনে এজিপিক ভোট দিব? মই মাজে মাজে কংগ্ৰেছী বিলাকক কওঁ, তহঁতি হাতৰ ছবিটো বাদ দে, লুঙিৰ ছবিতে ইলেকশ্যন খেলা কৰ, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মাজে মাজে আমাৰ আইসকলৰ চিন্তা হৈ থাকে 10,000 টকাটোতো বা কেতিয়া পাম, সেইটো চিন্তা আছে নে নাই? আচ্ছা, 10,000 টকা লিষ্টত কাৰ কাৰ নাম আছে হাত উঠাওকচোন। এই ল'ৰাবিলাকে নুঠাবি, অকল ছোৱালীবিলাক। বঢ়িয়া। এতিয়া লাগিব নে নাই 10,000টো? লাগিব। ঠিক আছে, মই কেশৱ দাক দায়িত্ব দি দিলো, জুন মাহত কেশৱ দাই মোক মাতিব আৰু 10,000 টকাৰ চেকটো আপোনালোকক দি থৈ যাম, হ'ব? এতিয়া মে মাহত আছো, জুন মাহত মাতিলে হৈ গল। কিন্তু সিদিনাখন দৌৰা দৌৰিকৈ নাহো, ভাত পানী খাইহে কলিয়াবৰৰ পৰা যাম, হ'ব? এতিয়া মই 10,000 টকাটোৰো কথা কৈছো। কংগ্ৰেছে ভাবে আমি 10,000টো দিব নোৱাৰিম, কিন্তু বিহালী সমষ্টিত আমি 10,000 ইতিমধ্যে দিলোৱেই। এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই আমি 10,000 টকাটো দি শেষ কৰিম। কিন্তু 10,000 টকাটো নহয়, মোৰ উদ্দেশ্যটো 10ৰ পিছত আমি 25 পাব লাগিব, 25ৰ পিছত আমি 50 পাব লাগিব। যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰে, মানে স্বামীয়ে ব্যৱসায় কৰে, স্বামীৰ ব্যৱসায় 10,000টো দি দিয়ক। নিজে গৰু, ছাগলী, মুৰ্গী, হাঁহ, তাঁতশাল এইবিলাক কামত 10,000টো খৰচ কৰক। আমি আপোনালোকক ইনকুৱাৰী কৰিম, যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাতো এটা কথা আছে, যিবিলাকে 3টা বাচ্চা থকাৰ কাৰণে এইবাৰ 10টো পালে, অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব। ঠিক কৈছো নে নাই? সেইকাৰণে এইটো কথাও মনত ৰাখিব, বোলে 10,000 পালো, ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল, বাচ্চাত 4টা হৈ গল, 25টো নহব, 50টো নহব। সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব, যাতে বাচ্চা 3তকৈ ওপৰত নাযায়। ঠিক কৈছো নে নাই? মই আমাৰ মাসকলে 3টাতকৈ নিবিচাৰে, কিন্তু আমাৰ দেউতাসকলে কেতিয়াবা 4টা, 5টা, 6টা, 8টা, 9টা বিচাৰি দিয়ে। গতিকে কি লাগিব? 3টা হৈ গল, আৰু 3 নম্বৰটো যদি আল্লাহটোক লৰা নিদিয়া, কৰ পৰা লৰা হব? সেইকাৰণে মই কৈছো 3টা, 2টা আৰু 1টা।
আৰু যদি জজা হলতো 4টাও হৈ যাব ঠিক আছে এতিয়া 10,000 টকাটো পাব 10,000ৰ পিছত 25টো পাব আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলাসকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক শ্ৰদ্ধা ৰাইজ কিছুমান মানুহে মোক কয় যে আপুনি মহিলাকে দি আছে আমাক নিদিয়ে এতিয়া এই কথাটো মোক চিন্তা কৰক এটা কথা মোক উত্তৰ দিয়ক যেতিয়া অৰুণোদয় আঁচনিটো ঘৰত আহে কষ্ট কাৰ কমে হাজবেণ্ডৰ কষ্ট কমি যায় না নাযায় ঘৰখন চলোৱা গেছৰ চিলিণ্ডাৰ যেতিয়া 1,050 টকাৰ জাগাত 650 টকা আহিব লাভ কাৰ হ'ব হাজবেণ্ডৰ হ'ব নে নাই গতিকে কলেজত যদি এডমিশন ললে ছোৱালীৰ যদি পঢ়াৰ খৰচটো চৰকাৰে দিয়ে হাজবেণ্ডৰ লাভ হয় নে নহয় নহলেতো বাপেকে খুদত টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব এতিয়া কলেজত মামাই পঢ়াই আছে গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে এতিয়া আমি কিমান চিন্তা কৰিছো ক্লাস 9ত আমি সাইকেল দিছো ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো এইবাৰ নতুনকৈ আৰু দুটা আঁচনি আমি কৰিব খুজিছো আমাৰ যদি ধনী মানুহৰ ঘৰত যায় লৰা মেট্ৰিক দিব আৰু মাকে লৰাটো গাখীৰ খুৱাব খুজে লৰাটোৱে গাখীৰ নাখায় মাকে কয় বাবা মেট্ৰিক দিবি গাখীৰ খাচোন লৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা নাখাও কিছুমানৰ গাখীৰ আছে লৰাই গাখীৰ নাখায় আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খুজে ঘৰত গাখীৰ নাই হয়নে মই ঠিক কৈছো নে মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব লৰাটোক গাখীৰ এগিলাস খুৱাও পইচাই নাই কৰ পৰা গাখীৰ খুৱাব এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাস পাব পাৰে ভাল কিতাপ এখন কিনিব পাৰে মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয় ভাল হ'ব নে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল নে বেয়া ধুতি লুঙিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ মোৰ লৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইণ্টাৰভিউ গুৱাহাটীত আজি ইণ্টাৰভিউ ডিব্ৰুগড়ত আজি ইণ্টাৰভিউ দিল্লীত বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে ইণ্টাৰভিউ মাৰা নহয় এডিআৰিত যদি আমি ফিজ লওঁ ক্যান্ডিডেট 4 লাখ হয় আৰু ফিজ নললে ক্যান্ডিডেট 10 লাখ হয় তাৰ মানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত পইচা নাথাকে কাৰণ এটা পৰীক্ষাটো নহয় 8টা 9টা 10টা পৰীক্ষা হয় 300 দি থাকিলেতো আৰু 1000 টকা লাগি গল বহুত লৰাই পৰীক্ষা নিদিয়ে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সেই লৰা ছোৱালীক 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2,500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ সাইকেল ক্লাস 10ৰ লৰা ছোৱালীক মাহত 300 টকা হাই সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক 1 বছৰৰ কাৰণে 2,500 টকা আগত কোনবা চৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা চৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ আজি আমাৰ চৰকাৰখনে ৰাস্তা বনাইছে দলং বনাইছে হস্পিটাল বনাইছে ষ্টেডিয়াম বনাইছে আৰু তাৰ লগতে দৰিদ্ৰ দুখীয়া মানুহৰ লগত থিয় হৈ পৰিয়ালটো চলাবৰ কাৰণে যাতে আমাৰ কষ্ট কম হয় তাৰ কাৰণেও ব্যৱস্থা কৰিছে যোৱা 4 বছৰত আমি কি কাম কৰা নাই বিহু গৈ বিশ্ব মঞ্চ পালে জুমুৰ গৈ বিশ্ব মঞ্চ পালে
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে লাচিত বৰফুকনৰ কীৰ্তি বিশ্ব জগত জুৰি বিয়পি গ'ল আমি অসমৰ প্ৰতিটো সমস্যা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আজি বছৰত 4 দিন চৰকাৰী কৰ্মচাৰীয়ে ছুটি পায় দেউতাক মাকক তীৰ্থযাত্ৰাত লৈ যাবৰ বাবে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় প্ৰণাম আইনৰ অধীনত ল'ৰা ছোৱালীৰ দৰমহাৰ পৰা 10-15% কাটি দেউতাক মাকৰ একাউণ্টত জমা দিয়া আজি আমি কি কাম কৰা নাই আজি আমি দুখীয়া মানুহৰ লগত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ছোৱালীক স্কুটি দিয়ালৈ আজি আমি প্ৰত্যেকটো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি কাম কৰিছো অসমত বন্দুক বাৰুদ নোহোৱা হ'ল অসমত আন্দোলন নোহোৱা হ'ল আৰু এইবিলাকৰ পৰা লাভ কি হৈছে আজি এই কলিয়াবৰ সমষ্টিত বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডুত গৈ কাম কৰে কেৰেলাত গৈ কাম কৰে কৰ্ণাটকত কাম কৰে অন্ধ্ৰপ্ৰদেশত কাম কৰে দৰমহা কিমান পায় 8,000 টকা না দেউতাক মাকলৈকে টকা পঠাব পাৰে তাতে যদি নিজৰ বেমাৰ আজাৰ হয় ল'ৰা ছোৱালীকেইটাই চিকিৎসাও ল'ব নোৱাৰে আমি দুপৰৰ সংবাদত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি